নমস্কাৰ ৰাজ্যৰ লাখ লাখ সংখ্যালঘু লোকৰ বাবে এটা ভাল খবৰ জৰুৰী খবৰ ৰাজ্য চৰকাৰে এবাৰ সংখ্যালঘু লোকক বিতৰণ কৰিব ই-ৰিক্সা আৰু সমান্তৰালভাৱে সিলাই মেচিন সংখ্যালঘু লোকৰ বাবে এই ভাল খবৰটো ৰাজ্য চৰকাৰে লৈ আহিছে যে লাভ কৰিব ই-ৰিক্সা আৰু সিলাই মেচিন লগতে মহিলাসকলক প্ৰেছাৰ কুকাৰো প্ৰদান কৰিব বুলি জনাইছে এপ্ৰিল মাহৰ পিছতে বিজ্ঞাপন প্ৰকাশ পাব পাৰে এই সন্দৰ্ভত কিয়নো ৰাজ্যৰ ভাষিক সংখ্যালঘুসকলৰ মাজত এনেদৰে এতিয়া চৰকাৰে বিতৰণ কৰিব ই-ৰিক্সা আৰু সমান্তৰালভাৱে সিলাই মেচিন গতিকে আপুনিও লাভ কৰিব পাৰে চৰকাৰৰ এই বিশেষ সুবিধা আমি সবিস্তাৰ বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা সিলাই মেচিন আৰু ই-ৰিক্সা প্ৰদান কৰিব চৰকাৰে সংখ্যালঘু লোকক ৰাজ্যৰ সংখ্যালঘু লোকৰ বাবে ভাল খবৰ লৈ আহিছে চৰকাৰে এপ্ৰিল মাহৰ পিছতে চৰকাৰে মুকলি কৰিব পাৰে বিজ্ঞাপন এপ্ৰিল মাহৰ পিছতে চৰকাৰে এই সন্দৰ্ভত প্ৰকাশ কৰিব পাৰে বিজ্ঞাপন ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ সিলাই মেচিন দিব চৰকাৰে সংখ্যালঘু মহিলাসকলৰ বাবে সিলাই মেচিন আৰু প্ৰেছাৰ কুকাৰ লৈ আহিব মহিলাসকলক দিয়া হ'ব সিলাই মেচিনৰ প্ৰশিক্ষণ কেনেদৰে সিলাই মেচিন ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰশিক্ষণ প্ৰদান কৰিব চৰকাৰে আৰু পূৰ্বে আবেদন কৰা সকলক ইতিমধ্যে বিতৰণ আৰম্ভ কৰিছে চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আৰু এপ্ৰিল মাহত নতুনকৈ প্ৰকাশ পাব পাৰে বিজ্ঞাপন যেহেতু ৰাজ্যত লাখ লাখ সংখ্যালঘু ভাষিক সংখ্যালঘু লোক আছে তেখেতসকলৰ বাবে জৰুৰী খবৰ সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা কৰিছে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ হিলাদিত্য দেৱে আৰু ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ সংখ্যালঘু ভাষিক সংখ্যালঘু লোকৰ বাবে এই ভাল খবৰটো আহিছে গতিকে এই সুবিধা আপুনিও লাভ কৰিব পাৰে চৰকাৰৰ পৰা লাভ কৰিব পাৰে ই-ৰিক্সা সিলাই মেচিন চৰকাৰে ভাষিক সংখ্যালঘুসকলৰ মাজত বিতৰণ কৰিব ই-ৰিক্সা আৰু সিলাই মেচিন এপ্ৰিল মাহৰ পিছতে চৰকাৰে মুকলি কৰিব পাৰে এই সন্দৰ্ভত বিজ্ঞাপন আৰু এই ঘোষণা কৰিছে চৰকাৰৰ তৰফৰ পৰা ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ সিলাই মেচিন প্ৰদান কৰিব বা বিতৰণ কৰিব চৰকাৰে প্ৰেছাৰ কুকাৰ আৰু সিলাই মেচিন বিতৰণ কৰিব মহিলাসকলক দিয়া হ'ব সিলাই মেচিনৰ প্ৰশিক্ষণ কেনেদৰে সিলাই মেচিন ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিব চৰকাৰে আৰু পূৰ্বে আবেদন কৰা মহিলাসকলক ইতিমধ্যে এই সন্দৰ্ভত বিতৰণ কৰা হৈছে সামগ্ৰী বিতৰণ কৰিছে আৰু এপ্ৰিল মাহত নতুনকৈ প্ৰকাশ পাব পাৰে এই সন্দৰ্ভত বিজ্ঞাপন আৰু সেই ইংগিত দিছে এতিয়া হিলাদিত্য দেৱে সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা কৰিছে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ হিলাদিত্য দেৱে আমি পুনৰবাৰলৈ কৈছোঁ এটা ডাঙৰ খবৰ ভাল খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘু লোকৰ বাবে এই জৰুৰী খবৰটো চৰকাৰৰ পৰা আপুনি লাভ কৰিব পাৰে ই-ৰিক্সা আৰু সিলাই মেচিন ই-ৰিক্সা আৰু সিলাই মেচিন বিতৰণ কৰিব ভাষিক সংখ্যালঘুসকলৰ মাজত চৰকাৰে এপ্ৰিল মাহৰ পিছতেই চৰকাৰে মুকলি কৰিব পাৰে এই সন্দৰ্ভত বিজ্ঞাপন এপ্ৰিল মাহৰ পিছতে প্ৰকাশ পাব পাৰে বিজ্ঞাপন ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ সিলাই মেচিন দিব চৰকাৰে আৰু মহিলাসকলক দিয়া হ'ব সিলাই মেচিনৰ প্ৰশিক্ষণ সিলাই মেচিন কেনেদৰে ব্যৱহাৰ কৰিব লাগে কেনেদৰে চলাব লাগে সেই সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰিব চৰকাৰে পূৰ্বে যিসকলে আবেদন কৰিছে সেইসকলক ইতিমধ্যে বিতৰণ আৰম্ভ কৰিছে ই-ৰিক্সা আৰু সিলাই মেচিন চৰকাৰে বিতৰণ আৰম্ভ কৰিছে এপ্ৰিল মাহত নতুনকৈ এই সন্দৰ্ভত প্ৰকাশ পাব পাৰে বিজ্ঞাপন গতিকে আপুনি কেনেদৰে আবেদন কৰিব কি হ'ব প্ৰক্ৰিয়া সবিস্তাৰে আমি জনাবলৈ চেষ্টা কৰিছোঁ যে সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা কৰিছে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যিগৰাকী অধ্যক্ষ হিলাদিত্য দেৱৰ মন্তব্য আছে এই সন্দৰ্ভত অৰ্থাৎ ৰাজ্যৰ লাখ লাখ ভাষিক সংখ্যালঘু লোকক উদ্দেশ্যে কি ঘোষণা কৰা হৈছে কি নতুন আঁচনি অনা হ'ব এই সন্দৰ্ভত কি কৈছিল মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ 54 ই-ৰিক্সা আৰু 328 ৱাটাৰ ফিল্টাৰ আৰু প্ৰেছাৰ কুকাৰ এটা পৰিয়ালক দিয়া হ'ব মানে এটা পৰিয়ালে আপোনাৰ এটা ফিল্টাৰো পাব এটা প্ৰেছাৰ কুকাৰো পাব আৰু এই ধৰণৰ আঁচনি আমি বিগত সময়ত লৈ আহি আছোঁ এই প্ৰগ্ৰামৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰাম হ'ব কোকৰাঝাৰত একেটাই এক ধৰণৰ আমি তাতে ডিষ্ট্ৰিবিউশ্যন কৰিম তাৰপিছত বৰাক ভেলীত আপোনাৰ হাইলাকান্দিত হ'ব আপাৰ আছামতো হ'ব বিভিন্ন ঠাইত আমি এইখিনি পাতি পেলাই যিসকলে এপ্লাই কৰিছিল অনলাইন এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যিমান আমাৰ বস্তু দিয়া হ'ব হিতাধিকাৰীসকলক গোটেই এপ্লাই কৰিছে অনলাইনতে আমি যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ মাজতে চিলেকশ্যন কৰি পেলাই দিয়া গৈ আছে কোনো বাহিৰৰ পৰা অফলাইনৰ কোনো ধৰণৰ ইয়াতে আমি এই পদ্ধতি অৱলম্বন কৰা নাই যিসকলে পোৱা নাই তেওঁলোকে আগন্তুক দিনত আকৌ এপ্লাই কৰিব পাৰিব আমি নেক্সট বাজেটত আকৌ আমি কিছুমান বস্তু আমি ৰাইজৰ বাবে আমি দিয়াৰ চেষ্টা কৰিম আৰু এপ্ৰিল মাহৰ পিছত তেওঁলোকে যেন অলপ চাই আমাৰ অনলাইনৰ যে
ছাৰ্ভিচেছবিলাক আছে তাতে যদি চায় তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে চৰকাৰৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডে আমি বহুত কেইটামান কালচাৰেল চেণ্টাৰ বনাইছোঁ 50 lakhৰ। তাৰপিছত আমি গাৰ্লছ হোষ্টেল এখন বনাই আছোঁ শিলচৰত, এটা বয়জ হোষ্টেল আমি বনাইছোঁ তামোলপুৰত, প্ৰায় 100টাৰ আমি কমিউনিটি হলছ বনাইছোঁ বিভিন্ন ঠাইত গোটেই অসমত। তাৰপিছতো আমি ধৰক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আছোঁ যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্টছ আছে। আমি মহিলাসকলৰ কাৰণে চিলাই মেচিনৰ ট্ৰেইনিং, তাৰ লগতে ট্ৰেইনিং পাছ কৰিলে তেওঁলোকক ফেশ্বন ডিজাইনিং মেচিন আৰু চিলাই মেচিন দিয়া হ'ব। এইটো অলৰেডি লিষ্ট হৈ গৈছে অনলাইনত, অলপতে দিয়া হ'ব। তেনেকৈ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈ আছোঁ। আৰু সেই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। আপোনাক যদি চৰকাৰৰ পৰা লাগে ই ৰিক্সা, তেনেহ'লে আপুনি কেনেদৰে আবেদন কৰিব আৰু কোনে কোনে এই ই ৰিক্সা লাভ কৰিব, চৰকাৰৰ পৰা ই ৰিক্সা লাভ কৰিব আমি ইতিমধ্যে জনাইছোঁ। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘু লোকৰ মাজত এতিয়া বিতৰণ কৰিবলৈ গৈ আছে চৰকাৰে ই ৰিক্সা আৰু চিলাই মেচিন। আৰু আবেদন কৰিলে চৰকাৰৰ পৰা লাভ কৰিব ই ৰিক্সা আৰু প্ৰেছাৰ কুকাৰ, লগতে চিলাই মেচিন। মহিলাসকলক চিলাই মেচিনো দিব চৰকাৰে। শীঘ্ৰেই যিহেতু প্ৰকাশ পাব বিজ্ঞাপন, গতিকে আপুনি কেনেদৰে আবেদন কৰিব, এই সন্দৰ্ভত কি অধিক তথ্য লাগিব, সেই সন্দৰ্ভত আপোনালোকে চৰকাৰৰ সন্দৰ্ভত যোগাযোগ কৰিব পাৰে চৰকাৰৰ সৈতে, আৰু তাৰ পাছতে আপুনি লাভ কৰিব বিতং তথ্য। আমি পুনৰবাৰলৈ কৰিছোঁ, সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা কৰিছে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱে। আৰু ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘু লোকলৈ এই ভাল খবৰটো লৈ অহা হৈছে, কিয়নো তেখেতসকলে আবেদন কৰিলে লাভ কৰিব এই সুবিধা। অৰ্থাৎ ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘু লোক আছে, সেয়া হ'ব পাৰে বঙালী সংখ্যালঘু লোক হ'ব পাৰে, মুছলমান সংখ্যালঘু লোক হ'ব পাৰে, অন্যান্য ক্ষেত্ৰত যিসকল ভাষিক সংখ্যালঘু লোক আছে তেখেতসকলৰ বাবে চৰকাৰে এই বিশেষ সুবিধাটো লৈ আহিছে। অৰ্থাৎ ই ৰিক্সা বিতৰণ কৰিব, প্ৰেছাৰ কুকাৰ, চিলাই মেচিন দিব চৰকাৰে, ৱাটাৰ ফিল্টাৰো প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। আৰু শিলাদিত্যদেৱে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। আৰু পূৰ্বে যিসকলে আবেদন কৰিছিল তেখেতসকলক ইতিমধ্যে বিতৰণ কৰা হৈছে। আৰু সমান্তৰালভাৱে নতুনকৈ এপ্ৰিল মাহৰ পিছত এই সন্দৰ্ভত বিজ্ঞাপন প্ৰকাশ পাব পাৰে, আৰু তেখেতসকলে আবেদন কৰিলে লাভ কৰিব চৰকাৰৰ এই বিশেষ সুবিধা বা আঁচনিৰ ই ৰিক্সা লগতে প্ৰেছাৰ কুকাৰ। যিসকল মেৰিটৰিয়াছ 24 ই ৰিক্সা আৰু 328 ৱাটাৰ ফিল্টাৰ আৰু প্ৰেছাৰ কুকাৰ এটা পৰিয়ালক দিয়া হ'ব। মানে এটা পৰিয়ালে আপোনাৰ এটা ফিল্টাৰো পাব, এটা প্ৰেছাৰ কুকাৰো পাব। আৰু এই ধৰণৰ আঁচনি আমি বিগত সময়ত লৈ আহি আছোঁ। এই প্ৰগ্ৰামৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰাম হ'ব কোকৰাঝাৰত, এক ধৰণৰ আমি তাতে ডিষ্ট্ৰিবিউশ্যন কৰিম। তাৰপিছত বৰাক ভেলীত আপোনাৰ হাইলাকান্দিত হ'ব, আপাৰ আছামতো হ'ব, বিভিন্ন ঠাইত আমি এইখিনি পাতি পেলাই যিসকলে এপ্লাই কৰিছিল অনলাইন, এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, যিমান আমাৰ বস্তু দিয়া হ'ব হিতাধিকাৰীসকলক গোটেই এপ্লাই কৰিছে অনলাইনতে আমি যিসকল এপ্লাই কৰিছে তেওঁলোকৰ মাজতে চিলেকশ্যন কৰি পেলাই দিয়া গৈ আছে। কোনো বাহিৰৰ পৰা অফলাইনৰ কোনো ধৰণৰ ইয়াতে আমি পদ্ধতি অৱলম্বন কৰা নাই। যিসকলে পোৱা নাই তেওঁলোকে আগন্তুক দিনত আকৌ এপ্লাই কৰিব পাৰিব। আমি নেক্সট বাজেটত আকৌ আমি কিছুমান বস্তু আমি ৰাইজৰ বাবে আমি দিয়াৰ চেষ্টা কৰিম। আৰু এপ্ৰিল মাহৰ পিছত তেওঁলোকে যেন অলপ চাই আমাৰ অনলাইনৰ যে ছাৰ্ভিচেছবিলাক আছে তাতে যদি চায় তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে চৰকাৰৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডে আমি বহুত কেইটামান কালচাৰেল চেণ্টাৰ বনাইছোঁ 50 lakhৰ। তাৰপিছত আমি গাৰ্লছ হোষ্টেল এখন বনাই আছোঁ শিলচৰত, এটা বয়জ হোষ্টেল আমি বনাইছোঁ তামোলপুৰত, প্ৰায় 100টাৰ আমি কমিউনিটি হলছ বনাইছোঁ বিভিন্ন ঠাইত গোটেই অসমত। তাৰপিছতো আমি ধৰক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আছোঁ যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্টছ আছে। আমি মহিলাসকলৰ কাৰণে চিলাই মেচিনৰ ট্ৰেইনিং, তাৰ লগতে ট্ৰেইনিং পাছ কৰিলে তেওঁলোকক ফেশ্বন ডিজাইনিং মেচিন আৰু চিলাই মেচিন দিয়া হ'ব। এইটো অলৰেডি লিষ্ট হৈ গৈছে অনলাইনত, অলপতে দিয়া হ'ব। তেনেকৈ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈ আছোঁ। ধন্যবাদ দিওঁ। 24 ই ৰিক্সা আৰু 328 ৱাটাৰ ফিল্টাৰ